আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আসসালামু আলাইকুম গাইজ। শহাপহু দেখিছেনে? মই জাবৰ পেলাবলৈ আহিয়ে শহাপহু দেখিছোঁ। মই জাবৰ পেলাৰ ভিতৰত সোমাই গৈ আছোঁ, গৈ আৰু ঘৰ চৰ সাৰিছোঁ। ঘৰ সাৰি লৈ আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পায় আপোনালোকে মোক কমেণ্ট কৰি জনাব। জনালে বেয়া হ'লে আপোনালোকে ক'লে মই আপোনালোকক ভাল বিনোদন দিয়াৰ কাৰণে চেষ্টা কৰিম। এয়া ছোৱালীজনী দেখিছে, বাপেকে লৈ আছে, কৈছে ব'লাচোন মধুৰি খাম আজি। দুপৰীয়া সময় বহি মধুৰি খোৱাৰ সোৱাদটোৱে বেলেগে। সৰু ছোৱালীজনী মধুৰি বুটলিছে। বেছি মধুৰি নাই বাৰু, 3-4টা মধুৰি আছিলে। এয়া হ'ল ঔটেঙা গছ, আপোনালোকক দেখাইছোঁ। ঔটেঙা ডাঙৰ হ'লে পাৰি বৰালি মাছ দি জোল বনাই খাম। আপোনালোকৰ ঘৰত যদি ঔটেঙা গছ আছে আপোনালোকেও খাব। এয়া দেখিছোঁ শহাপহুকেইটা আকৌ এই গঁৰালৰ ভিতৰত আহি সোমাই আছে। ঘৰত আহি মধুৰিকেইটা কাটিছোঁ। মধুৰিকেইটা কাটি আছোঁ। ছোৱালীকেইজনী মানে ৰস নাই আৰু, সৰু ছোৱালীজনী যে তাই যে ইমানে খাওঁ কৰিছে, তাইৰ কাৰণেই কেঁচা মধুৰিকেইটা পাৰিবলগীয়া হৈছে। এই কেঁচা মধুৰি খাইছোঁ। আপোনালোকৰ ঘৰত যদি মধুৰি থাকে, গছ থাকে, আপোনালোকে জলকীয়া অকণমান ক'লা নিমখ দি, এয়া তাই বহুত খাবলৈ কাৰণে মানে এক্সাইটেড হৈ আছে। বহুত এনেকৈ কিবাকিবি খোৱা খুব চখ তাৰ। এয়া মই ক'লা নিমখ দি মই খাইছোঁ, বহুতো টেষ্টি। আপোনালোকে খাই চাব। যদি আপোনালোকৰ ঘৰত মধুৰি গছ আছে, গছৰ পৰা পাৰিব আৰু দুপৰীয়া সময় বহি চবে মজা মাৰি খাব। ইমানতে মোৰ ভিডিঅ' সামৰিছোঁ।